ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী। কৃতজ্ঞ অসমবাসী ৰাইজে আজি সমগ্ৰ ৰাজ্যতে বিভিন্ন অনুষ্ঠান আৰু প্ৰবাসী অসমীয়াসকলেও নিজ নিজ স্থানত বিভিন্ন অনুষ্ঠান আয়োজন কৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া দেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আজি আমাৰ বাবে সৌভাগ্য যে এই চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ যি আমি সমন্বয় ক্ষেত্ৰত পালন কৰিছোঁ, এই অনুষ্ঠানত ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাতৃ সমৰ হাজৰিকা, শোভা হাজৰিকা আৰু কানাডাৰ পৰা ভগ্নী স্তুতি পেটেলো আহি আমাৰ মাজত উপস্থিত হৈছে। আজি আমাৰ ৰাজ্যৰ ৩৫খন জিলা আৰু ২৭খন সমজিলাত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰতিখন জিলা সদৰত ৫,০০০তকৈও অধিক ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু ৰাইজ সমবেত হৈ মানৱ শৃংখল তৈয়াৰ কৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ অমৰ গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰিব। অৰ্থাৎ আজিৰ দিনটোত প্ৰায় ২ লাখৰো অধিক শিল্পী, কলা কুশলী আৰু ৰাইজে অসমৰ বিভিন্ন স্থানত বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰীয়া জিলা তিনিওখন সকলোতে মানুহে মানুহৰ বাবে গীতটি মানৱ শৃংখলৰ জৰিয়তে পৰিৱেশন কৰিব। মই শিল্পীসকল, ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল সকলোকে এই মহান কামত ভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। সাংস্কৃতিক বিভাগক এই অনুষ্ঠান সুন্দৰ কৰি ৰাজ্যজুৰি আয়োজন কৰাৰ বাবে মন্ত্ৰী বিমল বৰা আৰু তেওঁৰ সতীৰ্থসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা দেৱে ৰচনা কৰি থৈ যোৱা এই গীতটো অকল অসমৰ সম্পদ নহয়, সমগ্ৰ মানৱ জাতিৰ সম্পদ। আৰু এই গীতটি বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি যাতে পায়, তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে। আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছোঁ যে মানুহে মানুহৰ বাবে গানটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে। এই দিশত ৰাজ্য চৰকাৰে কিছু কাম ইতিমধ্যে আগবঢ়াইছে আৰু যি ধৰণে আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি আৰু আমি যি ধৰণে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি আনিবলৈ সক্ষম হৈছোঁ, মই বিশ্বাস কৰোঁ আজি নহ'লে কালি মানুহে মানুহৰ বাবে এই গীতটি ৰাষ্ট্ৰসংঘৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি আনিবলৈ আমি সক্ষম হ'ম। এই দিশত অসম চৰকাৰে প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু আমি প্ৰচেষ্টা চলাই যাম। আপোনালোক সকলোৱে জানে যে এইবাৰ আমি ৰাজ্যজুৰি আৰু দেশজুৰি স্বৰ্গীয় সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উৎসৱ অত্যন্ত গাম্ভীৰ্যতাৰে সৈতে আমি পালন কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত যোগদান কৰিছিল। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত মুদ্ৰা এটি মুকলি কৰিছিলে। পৰৱৰ্তী পৰ্যায়ত কলিকতা, দিল্লী, মুম্বাই আৰু আহমেদাবাদত আমি ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমি এনেকুৱা একোটা বিশাল অনুষ্ঠানৰ আয়োজন কৰিম। দিল্লীৰ ভাৰত মণ্ডপমত আমি ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান আমি পালন কৰিম। এইবাৰ বহাগ বিহুটো আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি স্মৰণীয় কৰিব খুজিছোঁ। বিহুৰ গোটেইকেইটা নিশাৰ ভিতৰত এটা নিশা আমি ডক্টৰ ভূপেন হাজৰিকাৰ নামত যাতে প্ৰত্যেকখন বিহু সমিতিয়ে পালন কৰে
তাৰ বাবে আমি একোটা সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সচৰাচৰ আমি বিহু সমিতিবিলাক যি অনুদান আগবঢ়াওঁ, এইবাৰ তাৰ লগত আমি আৰু কিছু অধিক অনুদান আগবঢ়াই এটা সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে, ভূপেন হাজৰিকাৰ মাতেৰে সজাই তুলিবলৈ বিহু সমিতিসমূহৰ লগতো আমি ইতিমধ্যে কথা বতৰা পতা আৰম্ভ কৰিছোঁ আৰু সকলো এই ক্ষেত্ৰত অত্যন্ত আগ্ৰহী। ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিক সজীৱ কৰি ৰাখিবলৈ শদিয়াৰ বগীবিলত এটা সুন্দৰ প্ৰতিমূৰ্তি স্থাপনৰ এটা পৰিকল্পনাও ইতিমধ্যে মঞ্জুৰি কৰিছে। দুই এদিনতে আমি আপোনালোকক জনাব পাৰিম। বগীবিলৰ আমাৰ ঢলা শদিয়াৰ, মোৰ বগীবিল নহয়, ঢলা শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। অসম আৰু অৰুণাচলৰ যি অতীজৰ সম্পৰ্ক, সেই সম্পৰ্কক ডক্টৰ ভূপেন হাজৰিকাই আৰু অধিক শক্তিশালী কৰিছিল। সেইকাৰণে এই প্ৰতিমূৰ্তি আমি ঢলা শদিয়া দলং বা ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে এই প্ৰস্তুতি পূৰ্ণ কৰিছে আৰু এই প্ৰতিমূৰ্তি 100 ফুটৰো অধিক ডাঙৰ হ'ব আৰু এই প্ৰতিমূৰ্তিয়ে সমগ্ৰ অসম আৰু অৰুণাচলৰ ৰাইজক ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে সদায় এক প্ৰেৰণাৰ প্ৰতীক হৈ যাতে থাকে, তাৰ বাবে ই সমন্বয় আৰু প্ৰেৰণাৰ প্ৰতীক হোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। ৰাজ্য চৰকাৰে এনেধৰণে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছে। আৰু এটা আমি প্ৰচেষ্টা কৰিছোঁ, সেয়া হৈছে অসমৰ প্ৰত্যেকখন চহৰত এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা আৰু সেই পথটো ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব আৰু এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব। এই ধৰণে আমি কেইবালানিও প্ৰচেষ্টা লৈছোঁ। মই পুনৰ এবাৰ আজিৰ এই দিনটোত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজি আমি আয়োজন কৰা মানুহে মানুহৰ বাবে এই গীতটি যাতে সুন্দৰভাৱে পৰিৱেশন হয়, মানুহৰ মাজত একতা সমন্বয় সৃষ্টি হয়, মানৱতাৰ প্ৰমূল্যবোধসমূহ আমাৰ নৱপ্ৰজন্মৰ মাজত আৰু যাতে শক্তিশালী হয়, তাৰ প্ৰচেষ্টা সফল হওক, তাৰ কাৰণে মই আগতীয়াকৈ শুভকামনা জনাইছোঁ। শেষত এষাৰ কথাৰে সামৰণি মাৰিছোঁ। অসম আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই শ্বহীদ প্ৰণামো তোমাক এক অমৰ গীতৰ সৃষ্টি কৰিছিলে। 10 ডিচেম্বৰত আমি গুৱাহাটীত যিটো সুবিশাল অসম আন্দোলনৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ, 10 ডিচেম্বৰত আমি তাৰ শুভ উদ্বোধন কৰিম। সেইদিনাখন সমগ্ৰ অসমতে আকৌ এবাৰ শ্বহীদ প্ৰণামো তোমাক এই গীতটো এনেধৰণে আমি পৰিৱেশন কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে কৃতজ্ঞতা জনাই মই মোৰ চমু আপোনালোকৰ প্ৰতি আগবঢ়োৱা সম্বোধন সামৰণি মাৰি